আজি আপোনালোকে ইতিমধ্যে সকলোৱে দেখিলে এখন অতি উৎসাহিত আৰু সামৰ্থ্য শক্তি বৃদ্ধি মনোবল বৃদ্ধিৰ ডিব্ৰুগড় জিলাৰ ছটা বিধানসভা সমষ্টিৰ প্ৰায় 23,000 পৃষ্ঠা প্ৰমুখ আৰু নিৰ্বাচিত কিছু কাৰ্যকৰ্তাৰ উপস্থিতিত আমি পৃষ্ঠা প্ৰমুখ সন্মিলন আয়োজন কৰিলোঁ। ৰাষ্ট্ৰীয় সভাপতি শ্ৰদ্ধেয় নীতিন নবীন ডাঙৰীয়াৰ মাৰ্গদৰ্শন সম্বোধন আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যি বিশেষ সম্বোধন, সেই সম্বোধনৰ জৰিয়তে আমি আজি সকলো কাৰ্যকৰ্তাই ডিব্ৰুগড়, তিনিচুকীয়া, উজনি অসমৰ 26টা বিধানসভা সমষ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই ভাৰ্চুৱেলি যিসকলে আজি আছে বা চাই আছে, সকলো কাৰ্যকৰ্তাই আজি সংকল্প লৈছোঁ যে আমি এইবাৰ 50%তকৈ ওপৰ ভোট শ্বেয়াৰ ভাৰতীয় জনতা পাৰ্টীৰ পক্ষলৈ আনিম আৰু সমগ্ৰ এই গোটেই যি 26টা বিধানসভা সমষ্টি আছে, 8খন জিলাত ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, ঢকুৱাখানা, মাজুলী, শিৱসাগৰ আৰু এইফালে চৰাইদেউ, এই 8খন জিলাৰ 26টা বিধানসভা সমষ্টিৰ 26টাই বিজেপি NDA হিচাপে আমি প্ৰতিটো বুথত যাতে আমি কাৰ্যকৰ্তাসকলৰ শক্তি সামৰ্থ্যৰে ৰাইজৰ আশীৰ্বাদত জিকি আমি যাতে আমাৰ বিধানসভা যি নিৰ্বাচন, এই নিৰ্বাচনৰ বাবে সাজু হ'ব পাৰোঁ। আৰু তাৰ সংকল্প আজি প্ৰতিগৰাকী কাৰ্যকৰ্তাই লৈছে। মোৰ বুথ সকলোতকৈ মজবুত আৰু বুথো জিকাম, নিৰ্বাচনো জিকিম, এই সংকল্পেৰে তেওঁলোকে আজি ঘৰলৈ উভতি যাব। গতিকে আজি ৰাষ্ট্ৰীয় সভাপতিৰ ডাঙৰীয়াৰ যি গৰিমাময় উদ্বোধন, যে কাৰ্যকৰ্তাসকলক উৎসাহ দিলে, সামৰ্থ্য দিছে, মনোবল দিছে, এই গোটেইবিলাক বিষয় আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষণ আমি শুনিলোঁ। যে গতিকে আমি আমাৰ দেশৰ কাৰণে, আমাৰ স্বদেশ আৰু স্বজাতিৰ কাৰণে, আমাৰ জাতিটোৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল দেহে কেহে মনে প্ৰাণে অসমীয়া, মনে প্ৰাণে ভাৰতীয়। আমি আমাৰ জীৱনৰ শেষ উৎসাহ থকালৈকে, শেষ নিশ্বাস থকালৈকে আমি আই অসমী মা ভাৰতীৰ সেৱাৰ কাৰণে কাম কৰিম। কেৱল ক্ষমতাই নহয়, সেৱাৰ জৰিয়তে ৰাইজৰ লগত থাকি আমি আই অসমীক আগবঢ়াই লৈ যাম। এখন শ্ৰেষ্ঠতম ৰাজ্য হিচাপে আই অসমীক প্ৰতিষ্ঠা কৰিম ভাৰতবৰ্ষৰ বিকাশৰ মানচিত্ৰত। এই যি সংকল্প আজি কাৰ্যকৰ্তাসকলে লৈছে, নিশ্চিতভাৱে আমি মোৰ বুথ সকলোতকৈ মজবুত, এই মন্ত্ৰটোৱে আমাৰ আজিৰ এই পৃষ্ঠা প্ৰমুখ সন্মিলনৰ সাৰ মন্ত্ৰ। আপোনাৰ আনুষ্ঠানিক এই নিৰ্বাচনী ৰণৰংকা আজি বা বাজিলে, কিমান আশা কৰে এইবাৰ? প্ৰচণ্ড বিজয় ভাৰতীয় জনতা পাৰ্টীৰ, ঐতিহাসিক বিজয়, অভূতপূৰ্ব বিজয়। এয়া ভোট পাৰ্চেণ্টেজৰ জৰিয়তেও হ'ব আৰু আসনৰ সংখ্যাৰ জৰিয়তেও হ'ব। অভূতপূৰ্ব, ঐতিহাসিক আৰু বিৰোধীক যিমান পাৰি সিমান আমি পিছ পেলাই আমি দ্ৰুত গতিৰে এখন অগ্ৰগামী অনিৰুদ্ধ অসম সৃষ্টি বা নিৰ্মাণ কৰাৰ কাৰণে আমি আগবাঢ়ি যাম। কোন বিজেপি বিৰোধী পাৰ্টী আপোনালোকৰ আচলতে ভাবে? চাওক, কম বেছি পৰিমাণে আমি যদি চাওঁ, বিশেষ অঞ্চল কিছুমান আছে য'ত আমাৰ বিৰোধী শক্তি অৱস্থান আছে, আমি দেখিছোঁ। গতিকে সেইবিলাক অঞ্চলতো এতিয়া লাহে লাহে আচল যিটো মূল বিৰোধী দল আছিলে, সেই যি দলে ইমান বছৰ এই ভোট বেংকৰ ৰাজনীতি, তুষ্টিকৰণৰ ৰাজনীতিৰে, ইমান বছৰ বিভাজনৰ ৰাজনীতিৰে শাসন বা জিকাৰ তেওঁলোকৰ পন্থা আছিল, আজি সেইসকলৰ মাজতো কিন্তু কংগ্ৰেছৰ প্ৰতি এটা নেতিবাচক, কংগ্ৰেছে একো কৰিব নোৱাৰে, সেই ধৰণৰ এটা পৰিৱেশ আজি কংগ্ৰেছৰ স্থানত অন্য ৰাজনৈতিক দলে আজি তেওঁলোকে স্থান ল'বৰ কাৰণে চেষ্টা কৰিছে। গতিকে সকলোকে ধন্যবাদ।